মৈৰাবাৰীৰ লেংৰিবুৰী মছজিদে আকবৰ জামে মছজিদ প্ৰাংগণত এক বিশাল ধৰ্মীয় জলসা। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেংৰিবুৰীত ইমাম মঞ্জিল দৰবাৰ শ্বৰীফত চুফী পৰম্পৰা অনুসৰি এক বিশাল ধৰ্মীয় জলসাহৰ আয়োজন কৰা হৈছে। উক্ত জলসা শনি অহা বুধবাৰে 29 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। সমাজত চলি থকা কুসংস্কাৰবোৰ নিৰ্মূলকৰণৰ উদ্দেশ্যে লগতে চুফী পৰম্পৰা অনুসৰি ইছলামৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰিবলৈ উক্ত ধৰ্মীয় জলসাহৰ আয়োজন কৰা হৈছে বুলি জনাইছে উদ্যোক্তাসকলে। উক্ত ধৰ্মীয় জলসাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুফতি মহম্মদ কামাল উদ্দিন আখতাৰী সাহাবৰ লগতে বালুঘাট মাদ্ৰাছাৰ শিক্ষক মৌলানা খলিফা শহীদুল ইছলাম সাহাব। উক্ত ধৰ্মীয় জলসাহত উপস্থিত থাকি ইছলামৰ গৌৰৱ বৃদ্ধি কৰিবলৈ শাহ চুফী হাফিজ আইনুদ্দিন সাহাবে ৰাইজক অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আসসালামু আলাইকুম। অহা 29 তাৰিখ বুধবাৰে ৰাতিপুৱা 9 বজাৰ পৰা লেংৰিবুৰী জামে মছজিদ আকবৰ প্ৰাংগণত চুফী পৰম্পৰা অনুযায়ী এখনি ধৰ্মীয় জলসাৰ আয়োজন কৰা হৈছে। উক্ত জলসা ইমাম মঞ্জিল দৰবাৰ শ্বৰীফৰ সন্মুখত শাহ চুফী আইনুদ্দিন ফকিৰ সাহাবৰ ঘৰৰ সন্মুখত যি জামে মছজিদ আছে মছজিদে আকবৰ, উক্ত মছজিদৰ সন্মুখত উক্ত ধৰ্মীয় জলসাৰ আয়োজন কৰা হৈছে। উক্ত ধৰ্মীয় জলসাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা মুফতি কামাল উদ্দিন আখতাৰী সাহাব মৰিগাঁৱৰ, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৌলানা খলিফা শহীদুল ইছলাম বালুঘাট মাদ্ৰাছাৰ। গতিকে উক্ত ধৰ্মীয় সভাত আপোনালোকে সদল বলে যোগদান কৰি যাতে ধৰ্মীয় সভাখন সাফল্যমণ্ডিত হয় তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। আসসালামু আলাইকুম। 29 তারিখ বুধবার লেংরিবুরি জামে মসজিদে আকবর ধর্মসভার আয়োজন করা হয়েছে। আপনাদেরকে সবেই দাওয়াত দেওয়া হইল, সবই ইনশাআল্লাহ আল্লাহর রহমত আইবেন, আয়া অত সহযোগ করবেন আর কি।